আচলতে আমাৰ কলেজৰ পিউচ গ্ৰুপ অফ ইনষ্টিটিউশ্যনত আজি আচলতে 23তম আমাৰ বাৰ্ষিক চেলিব্ৰেশ্যন আমি পাতি আছোঁ। যদিও 23তম হয়, আমাৰ যিটো কালচাৰেল প্ৰগ্ৰেম বা খেলা ধূলাৰ যিটো আমি সাপ্তাহিক হিচাপে পাতোঁ, সেইটোৰ এইবাৰ 19 বছৰ হ'ব। আৰু আজি আচলতে আমাৰ সামৰণি অনুষ্ঠান কলেজত খেলৰ আৰু লগতে সাংস্কৃতিক হেৰিৰো। ইয়াতে আমি শংকৰদেৱ কলাক্ষেত্ৰত যিটো আমাৰ ইণ্টাৰনেশ্যনেল অডিটৰিয়াম আছে, তাতে আমি আজিৰ এইটো প্ৰস্তুতিটো ৰাখিছোঁ। ইয়াতে বহুজন মানে গায়ক গায়িকাই হওক, অসমৰ পৰা বাহিৰৰ পৰা আজি আহি তেখেতসকলে তেওঁলোকৰ পাৰফৰ্মেঞ্চ ইয়াতে কৰিব। লগতে ছাত্ৰ ছাত্ৰী সকলো আছে। আৰু ইয়াৰ দ্বাৰা আমি অসমবাসীক এটা মেছেজ দিব ওলাইছোঁ, যিহেতু প্ৰথম আমি পাৰামেডিকেল কলেজ, গতিকে আমি পাৰামেডিকেল ছেক্টৰটোত যিমানখিনি পাৰোঁ কাম কৰি আছে পিউচ গ্ৰুপ অফ ইনষ্টিটিউশ্যনে। বিভিন্ন ছাত্ৰ ছাত্ৰী আমাৰ অসমত তেখেতসকলে হেল্থ ছেক্টৰত কাম কৰি আছে, আনকি বিদেশতো আমাৰ ছাত্ৰ ছাত্ৰীয়ে কাম কৰি আছে, ভাল কাম কৰি আছে বুলি আমি জানো। আৰু আমি আশা ৰাখিছোঁ আমাৰ এই কলেজৰ পৰাই আগন্তুক বছৰ সদায় নতুন নতুন ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ভাল ৰিজাল্টৰে সৈতে মানৱ জাতিৰ সেৱাৰ কাৰণে প্ৰস্তুত হ'ব বুলি, আগবাঢ়ি যাব বুলি আশা ৰাখিছোঁ। ইয়াতে তেওঁলোকৰ যিটো লাষ্ট 1 উইকৰ পৰা যিটো কলেজ উইক বুলি কওঁ, ইনষ্টিটিউশ্যন উইকটো চলি আছিলে, আজি লাষ্ট ফিনিচিংটো হ'ল। মই এডিশ্যনেল ডিৰেক্টৰ ডক্টৰ বাসু, লগতে মই ষ্টেট টিভি অফিচাৰ। মই ইয়াতে অহাৰ এটাই উদ্দেশ্য আছিলে, টু ৰিকগনাইজ দ্য ইনষ্টিটিউশ্যন, যাতে ইমান ভাল কাম কৰি আছে, যাতে আমি ষ্টুডেণ্টৰ অলপ মনোযোগ য'ত থাকিব লাগে সেইটো আমি বঢ়াব পাৰোঁ। লগতে আমি যিহেতু অলপ টিভিৰ কাৰণে প্ৰগ্ৰাম কৰি আছোঁ, তাৰ এটা এৱাৰনেছ দিয়া হৈছে। এইটো মোৰ কাৰণে এটা ভাল, পাব্লিক শুড বি এৱাৰ অফ দ্য টিভি প্ৰগ্ৰাম অলছ'। লগতে আমাৰ লগত বহুত কেইজন এক্সপাৰ্ট আহিছে, তেখেতে নিজৰ অপিনিয়নবিলাক কৰি আছে, যাতে ইনষ্টিটিউশ্যনত যিহেতু আমি ইয়াতে শিকাই থাকোঁ, সেইটো যাতে ইন ফিউচাৰত এটা ভাল কৰ্চত পৰিণত হ'ব পাৰে। দ্য কোৱালিটি অফ দ্য টিচিং শুড বি ইনক্ৰিজড, সেইটো তেওঁ অলৰেডি কৰি আছে। যাৰ কাৰণে উইথ দ্যাট ৰেচপেক্ট আই হেভ কাম হিয়াৰ টুডে। ইনষ্টিটিউশ্যনৰ আমাৰ এইটো 19তম ইউটোপিয়া আমি আজি চেলিব্ৰেট কৰি আছোঁ। আমাৰ এইটো এটা সপ্তাহজোৰা প্ৰগ্ৰেম আমি ইয়াতে কৰিছোঁ, য'ত আমাৰ স্পৰ্টছ ইভেণ্ট আছিলে, লিটাৰেৰী কম্পিটিশ্যন আছিলে, কালচাৰেল কম্পিটিশ্যন আছিলে, আৰু আজি আমাৰ মেইন ডে, যোনটো ফৰ্মেল এটা ফাংচনৰ লগতে কালচাৰেল ইভেণ্ট এটাৰে আমি আজি সামৰণি মাৰিম। ইয়াতে আমাৰ কলেজৰ সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে যোনখিনি ফেকাল্টিজ আছে তেওঁলোক, লগতে আমাৰ পিউচ গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ মেইন মেনেজমেণ্ট, বাকী কৰ্মকৰ্তাসকল সকলোৱে ইয়াতে যোগদান কৰিছে। এই ইভেণ্টটো আমাৰ কাৰণে এইকাৰণে দৰকাৰী, কাৰণ আমি ভাবোঁ যে ষ্টুডেণ্টৰ অকল পঢ়া শুনাৰ লগত জড়িত নাথাকি যদি এক্সট্ৰা কাৰিকুলাৰ ইভেণ্টখিনি আমি ওলাই আনিব পাৰোঁ, তেতিয়াহ'লে সেইখিনিও সিহঁতক ইন ফিউচাৰ হেল্প কৰিব। চ' এইটোৱে আমাৰ মটো হিচাপে আপোনালোকে ক'ব পাৰে, যিহৰ কাৰণে আমি এই সুন্দৰ ইভেণ্টটো আৰম্ভ কৰি আজি সামৰণি পেলাইছোঁ। ইউটোপিয়া 2024 শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত এইখন পিউচ গ্ৰুপ অফ ইনষ্টিটিউশ্যন। তেওঁলোকৰ 3টা শাখাত তেওঁলোকে শিক্ষাদান কৰে, আৰু আজি তেওঁলোকৰ 20 বছৰীয়া সফল যাত্ৰাৰ সামৰণি হৈছে, আৰু 21 বছৰত তেওঁলোক ভৰি দিছে। আৰু তেওঁলোকে প্ৰত্যেক বছৰে খুব ধুনীয়াকৈ যিটো বাৰ্ষিক খেল প্ৰতিযোগিতা পাতে, এইবেলিৰ খেল প্ৰতিযোগিতাৰ আজি সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানত আহি মৰমৰ ছাত্ৰ ছাত্ৰীসকলক লগ পাই বৰ আনন্দিত হৈছোঁ, আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।